ছাৰ বাইদেউসকল, অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে সাধাৰণ প্ৰশাসন বিভাগে এক জাননী প্ৰকাশ কৰিছে আৰু এই জাননীৰ ভিত্তিত কৰ্মচাৰীসকলে বন্ধ লাভ কৰিব হয়। ছাৰ বাইদেউসকল, যাৰ ফলত আমি পোনে পোনে আপোনালোকৰ মাজলৈ এই জাননীখন লৈ আহিছোঁ। সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতে পাবলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত পৰিচিত আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সেয়েহে ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আমি আহিছোঁ। ইয়াত চাব, আপোনালোকে স্ক্ৰীণতটো দেখিবই পাৰিছে, য'ত লিখা আছে গভৰ্ণমেণ্ট অফ অসমৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশিত এই জাননী। আৰু এই জাননীৰ কোৱা হৈছে যে অহা 22 ছেপ্টেম্বৰ তাৰিখে কৰ্মচাৰীসকলে তেখেতসকলে বন্ধ লাভ কৰিব। বিশেষকৈ 22 ছেপ্টেম্বৰ তাৰিখে কোনসকল কৰ্মচাৰীসকলে বন্ধ লাভ কৰিব, সেয়া হ'ল আপোনাৰ BTR, তাৰমানে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে 22 ছেপ্টেম্বৰ দিনাখন যিহেতু ভোট গ্ৰহণ হ'ব, সেয়েহে আপোনাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ BTCৰ অধীনৰ কৰ্মচাৰীসকলে 22 ছেপ্টেম্বৰ দিনাখন তেখেতসকলে বন্ধ লাভ কৰিব বুলি বিভাগীয় কৰ্তৃপক্ষৰ এই জাননীখন প্ৰকাশ পাইছে, যিটো আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ।